আজি আমাৰ চাওক বাংলাদেশত যি আমাৰ হিন্দু ভাই দীপু দাসক যেনেকৈ নৃশংসভাৱে হত্যা কৰা হৈছে এইটো অত্যন্ত ঘৃণনীয় আৰু আমি তেখেতসকলক সকীয়াই দিছোঁ যে আগন্তুক দিনত যদি এনেকুৱা ঘৃণনীয় কাম কাজত লিপ্ত থাকে তেতিয়া আমি আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া নৰেন্দ্ৰ মোদী গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই অনুৰোধ জনাওঁ যে তেখেতক বাংলাদেশক যাতে আমাৰ ভাৰতৰ নক্সাৰ পৰা আঁতৰাই দিয়ে। তেখেতটো নোবেল বঁটা প্ৰাপ্তৰ যোগ্যই নহয় আৰু আমি দাবী জনাইছোঁ যে তেখেতৰ নোবেল বঁটা যাতে ঘূৰাই লয়। আজি আমি সংখ্যালঘু বাংলাদেশৰ সংখ্যালঘু হিন্দুসকলৰ ওপৰত আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। আমাৰ দীপু দাস নিঃসংগ এজন মানুহ, মানে অসহায় মানুহ এজন, দুখীয়া মানুহ, সেই মানুহজনক এনেকুৱা হত্যা কৰাটো আমি বিচৰা নাছিলোঁ। কিন্তু বাংলাদেশ চৰকাৰে এই 16 নম্বৰৰ পিছত 17 নম্বৰ দীপু দাসক এনেকৈ নৃসিংহভাৱে হত্যা কৰিছে। তাৰ প্ৰতিবাদত আমি বিচলিত হৈছোঁ। আমি প্ৰতিবাদ কৰিম আৰু কৰিয়ে থাকিম যাতে আমাৰ হিন্দু সনাতন ধৰ্মী বাংলাদেশী লোকসকল, সনাতন ধৰ্মী লোকসকল যাতে মানে এই হত্যাকাৰৰ বিৰুদ্ধে মানে হেৰি হ'ব পাৰে, তাৰ কাৰণে আমি এই প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। আজি আমাৰ বিশ্ব হিন্দু পৰিষদ, বাঙালী যুৱ ছাত্ৰ পৰিষদ আৰু আমাৰ নানান সংগঠন ইয়াত আছে।